হিলৈ মাৰিব পাৰিছোঁ আই মই শত্ৰু নিধন কৰিছোঁ হিলৈ মাৰিব পাৰিছোঁ আই মই শত্ৰু নিধন কৰিছোঁ তেজ দেখি জুই দেখি মই কৰা নাই ভয় আই ঐ নাকান্দিবি তই নমস্কাৰ মই চক্ৰপাণী পৰাশৰ চাবলৈ আৰম্ভ কৰিছে বাৰ্তালাপ আৰু মই বৰ্তমান উপস্থিত আছোঁ ফুলগুৰি ধাৱাৰ কথা কোনে নাজানে আৰু সেয়া 1861 চনৰ 18 অক্টোবৰ তাৰিখে কৃষক বিদ্ৰোহৰ আৰম্ভণি হৈছিল আমাৰ অসমত ব্ৰহ্মপুত্ৰ উপত্যকাত আৰু সেই ফুলগুৰিতেই জন্ম হৈছিল প্ৰায় 100 বছৰৰ পিছত এইখন ফুলগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু এইখন বিদ্যালয়ে ইতিমধ্যে প্ৰায় 66 ইয়াৰ্ছ কমপ্লিট কৰিছে আৰু তেনে সময়তে খুব ধুনীয়াকৈ তেওঁলোকে এটা অনুষ্ঠানৰ আয়োজন কৰিছে আৰু প্ৰাক্তন শিক্ষক প্ৰাক্তন ছাত্ৰ বৰ্তমানৰ ছাত্ৰ শিক্ষক সকলো ইয়াত উপস্থিত আছে মোৰ মঞ্চত মই সজাই লৈছোঁ জ্যেষ্ঠসকলক এবাৰ চাই লওক এনেধৰণে সকলো জ্যেষ্ঠ ইয়াত বহিছে ভাল লাগিছে আৰু এইফালে ছাত্ৰ ছাত্ৰীসকল আছে এবাৰ নমস্কাৰ দিলোঁ সকলোকে ডাঙৰকৈ নমস্কাৰ বুলি কোৱা এতিয়াহে ভাল লগা হৈছে এনেকে কথা পাতিলে ভাল লাগিব আৰু ইয়াতে বহি আছে অভিভাৱকসকল এফালে বৰ্তমানৰ শিক্ষকসকল মই প্ৰথমে এগৰাকী বিশেষ শিক্ষকৰ ওচৰলৈ যাব বিচাৰিছোঁ দুগৰাকী জ্যেষ্ঠ শিক্ষক আছে তেওঁলোকে এই বিদ্যালয়খনত চাকৰি কৰি ইয়াৰ পৰা ইতিমধ্যে অৱসৰলৈ গৈছে মই তেওঁলোকৰ পৰা বেছি ভালকৈ জানিম বৰ্তা নমস্কাৰ বৰ্তা মাতিম নে ককা মাতিম নে দেউতা মাতিম যি ইচ্ছা মই দেউতাই মাতিম ঠিক আছে নামটো কওকচোন আপোনাৰ ৰূপৰাম দাস আপোনাৰ কথা অহাৰ পৰা আমি শুনি আছোঁ আপুনি বহুতক পঢ়াইছিলে তাৰপিছত ইয়াৰ পৰা আপুনি গুচি গ'ল বেলেগ চাকৰি লৈ পেলাই যেতিয়া আপুনি ইয়াত আছিলে তেতিয়া কেনেকুৱা আছিলে স্কুলখন তেতিয়া ইয়াৰ তুলনাততো বহুত হেৰি আছিল ছাত্ৰ ছাত্ৰীৰ সংখ্যা বহুত বেছি আছিল এতিয়া কিন্তু দিনক দিনে প্ৰাইভেট স্কুলবিলাক যেতিয়া হ'ল আমাৰ নিচিনাসকলে কি কৰিছোঁ এই স্কুলক নেগলেক্ট কৰি প্ৰাইভেট স্কুললৈ আমাৰ ল'ৰা ছোৱালীক আমি নিবলৈ বিচাৰিলোঁ এইটোৱে হ'ল পৰিৱৰ্তন কিন্তু আমিতো একেবাৰে দুখীয়া স্কুলত পঢ়িয়ে আমি এনেকৈ আহিলোঁ আমাৰো ছাত্ৰ আগৰ প্ৰাক্তন ছাত্ৰ বহুত আছে ইয়াতেই বহি আছে তেওঁলোকৰ সেই দিনটোলৈ মনত পৰিছে মোৰ তেতিয়া যিটো আছিল এতিয়া কিন্তু সেইটো নাই এতিয়া হ'ব পাৰে বহুত উন্নত কিন্তু আনচাইডেদি উন্নত একো নাই বুলিহে মই ক'ব পাৰোঁ দেউতা আগতে এনেকৈ হুলস্থুল কৰিছিলে নে চবেই নে মনে মনে বহি আছিলে এতিয়া কিন্তু যিটো হুলস্থুল মই তাকে কৈছোঁ আমাৰ ইয়াৰ পৰা অৱসৰ গ্ৰহণ কৰা প্ৰধান শিক্ষক হিচাপে মুনীন্দ্ৰ দাস ডাঙৰীয়া তেখেতে কৈছে যে ল'ৰা ছোৱালী কিমান কোহাল দেখিছেনে কিন্তু আগত সেইটো নাই হেডমাষ্টৰ এচাইডত এনেকৈ দাঙিলেই চব স্তব্ধ হৈ যায় আগতে ছেকেণ্ড ইয়াৰৰ শিক্ষা আছিল আৰু আজিকালি অঞ্জনা বাইদেৱে মৰমেৰে শিক্ষা দিছে আৰু সেইকাৰণে চাগে হুলস্থুল বেছি কৰিছে কিন্তু বাইদেৱে যিদিনাৰ পৰা বেট ল'ব সেইদিনাৰ পৰা চব ঠিক হ'ব বুলি আশা কৰিছোঁ মই ইয়াৰ পিছতে আন এগৰাকী শিক্ষক প্ৰাক্তন শিক্ষক অৱসৰপ্ৰাপ্ত শিক্ষক তেখেতৰ ওচৰলৈ আহিছোঁ খুৰা আহক মই খুৰা বুলি মাতিব লাগিব আপোনাক কিয় জানেনে আপোনাৰ দেউতা আৰু মোৰ দেউতা বয়স প্ৰায় একেই আৰু আপোনাৰ চুলি এতিয়াও পকা নাই মোৰ চুলি পকে ৰংহে খানি আমি দেখা নাই চুলি পকে ৰং খানি আহিছোঁ কিন্তু আমি দেখা নাই পকা চুলি ন মোৰ পকা চুলি আছে কিন্তু ছাৰৰ নাই কিন্তু বাৰু যি কি নহওক কেতিয়া আপুনি ইয়াত জইন কৰিছিলে কেনেকৈ এইখন এষ্টাব্লিছ হৈছিলে চমুকে একদম এই 1959ত হাইস্কুলখন প্ৰতিষ্ঠা হৈছিলে আৰু 1944ত ME স্কুলখন প্ৰতিষ্ঠা হৈছিলে গতিকে দীঘলীয়া কাহিনীটো জানো চমুকে ক'ব পাৰিম তুমি ভুৰুকাত হাতী ভৰাব লাগিব ভুৰুকাত হাতী ভৰাব ঠিক আছে ভুৰুকাতে হাতী ভৰাম বাৰু 1944 চনত ME খণ্ড প্ৰতিষ্ঠা হৈছিলে আৰু পৰৱৰ্তী সময়ত 1959 চনৰ 12 জানুৱাৰী হাইস্কুল প্ৰতিষ্ঠা হৈছিলে এই হাইস্কুলখন এই অঞ্চলৰ গাঁৱৰ সেইখিনি সময়ৰ কৃষিজীৱী চহা মানুহ সেই চহা মানুহখিনিৰ চেষ্টাতে স্কুল প্ৰতিষ্ঠা হৈছিলে আৰু পৰৱৰ্তী সময়ত 1976 চনত ফেব্ৰুৱাৰী মাহত হাইস্কুলখনে ঘাটি মঞ্জুৰি পায় আৰু তাৰপাছত 1978 চনত প্ৰভিঞ্চিয়েলাইজ হয় এইখিনিয়ে ইয়াৰ কাহিনীটো মই এটা প্ৰশ্ন সোধো আপুনি তেতিয়া প্ৰথম দৰমহা কিমান মান পাইছিলে কেই টকা মান আছিল
মই প্ৰথম দৰমহা 100 টকা পাইছিলোঁ আৰু ৰিটায়াৰ হোৱাৰ পিছত আপুনি ৰিটায়াৰ হওঁতে মই 25,900 টকা পাইছিলোঁ চাওক কিমান কম দৰমহাৰ পৰা তেওঁলোকে চাকৰি কৰে কিন্তু এতিয়া শাক পাচলিৰ দাম অমুকৰ দাম পেট্ৰলৰ দাম ঘৰ সকলোতো বাঢ়িছে অঁ ৰিটায়াৰ হোৱাতকৈ মই এতিয়া পেঞ্চনৰ পইচা বেছি পাওঁ 25,900তকৈ মই বেছি পেঞ্চন পাওঁ সেইটোৱেই আপুনি বহক এবাৰ আকৌ পাতিম আমি কথা এয়া আছিল একেবাৰে প্ৰাক্তন যিসকল জ্যেষ্ঠ শিক্ষক তেওঁলোকে অকণমান কাহিনীখিনি ক'লে বুজায় এইবাৰ আহিছোঁ আমাৰ ইয়াৰ পৰা যিসকলে ইতিমধ্যে পঢ়া শুনা কৰি ভিন্ন ক্ষেত্ৰত চাকৰিত নিয়োজিত হৈ আছে তেওঁলোকো আছে ইয়াত প্ৰাক্তন ছাত্ৰ কিন্তু তাৰ আগতে মই বাইদেউক মাতিব বিচাৰিছোঁ বাইদেউ এবাৰ আহক আপুনি এইকাৰণে বিচাৰিছোঁ বাইদেউ কিমান বছৰ হ'ল ইয়াত আৰু বৰ্তমান প্ৰধান শিক্ষয়িত্ৰী হিচাপে আছে মই ইয়াত 1991 চনৰ 5 মে'ত কৰ্মত যোগদান কৰিছোঁ আৰু 16 চনৰ 1 অক্টোবৰৰ পৰা প্ৰধান শিক্ষয়িত্ৰীৰ দায়িত্বভাৰ গ্ৰহণ কৰিছোঁ আৰু 17 চনৰ ডিচেম্বৰ মাহত স্থায়ীভাৱে প্ৰধান শিক্ষয়িত্ৰী পদত যোগদান কৰিছোঁ আপোনাৰ স্বামী ইয়াতে আছিলে হয় তেখেত এখন বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ আৰু এখন বিদ্যালয়ৰ তেখেত শিক্ষক আছিলে কি পৰিৱৰ্তন হৈছে তেতিয়াৰ পৰা আজিলৈকে স্কুলখনৰ আৰু কি হ'বলৈ বাকী আছে এতিয়া হ'বলৈতো বহুতখিনি বাকী থাকিব যিমানেই নহওক যিমানেই আমি আগবাঢ়ি নাযাওঁ তাতকৈও আমি আগবাঢ়িব বিচাৰোঁ গতিকে পৰিৱৰ্তন হ'বলৈ বহুতখিনি আছে বহুতখিনিয়ে কৰিবলগীয়া আছে কিন্তু বাকী পৰিৱৰ্তন কি হৈছে মই ক'বলৈ দিগদাৰ পাইছোঁ আৰু এতিয়া বৰ্তমান মই কৰ্মৰত গতিকে মোৰ সামৰ্থ্য অনুসৰি মই যিমানকণ পাৰিছোঁ কৰিছোঁ কিঞ্চিত বিদ্যালয়ৰ উন্নতি কৰিছোঁ কিমানখিনি কৰিব পাৰিছোঁ নাজানো কিন্তু আজি মই সগৌৰৱে ক'ব পাৰোঁ যে আমাৰ বিদ্যালয়ৰ কিন্তু হাইস্কুল শেষান্ত পৰীক্ষাৰ ফলাফল খুবেই সুন্দৰ ধন্যবাদ বাইদেউ বাইদেউ বৰ ষ্ট্ৰিক্ট নে মৰমীয়াল কোনেও নকয় ভয়তে নকয় অলপ হাঁহি ফূৰ্তি কৰিবলৈ মন নাই তো আছে যদি ভালকৈ ৰিপ্লাইবিলাক দিবা এইবাৰ আহিছোঁ মই আন এগৰাকীৰ ওচৰলৈ এওঁলোকে ইয়াতে পঢ়িছিলে আৰু এতিয়া ভিন ভিন ক্ষেত্ৰত তেওঁলোক নিয়োজিত হৈ আছে নমস্কাৰ দাদা কোনটো চনত আছিলে নামটো কওক মোৰ নাম শ্ৰী ভক্তি মজুমদাৰ মই 1968ত এই স্কুলৰ পৰা প্ৰৱেশিকা পৰীক্ষা পাছ কৰিছিলোঁ পাছ কৰি মই নগাঁও কলেজত গ'লোঁ এইখন স্কুলত পঢ়াৰ সময়ত তেনেকুৱা কিবা মধুৰ স্মৃতি আপোনাৰ আজিও মনত পৰে নেকি সেই কথাটো কওক শিক্ষকসকলৰ যিটো আমাৰ প্ৰতি থকা যিখন প্ৰেম আছিলে সেইটো আমি পাহৰিব নোৱাৰোঁ আমাক ইমান ভাল শিক্ষা দিছিলে সেই শিক্ষাই আমাক জীৱনৰ এটা গঢ় দিছিলে সেই গঢ়টো লৈ আমি এতিয়া সেই একেটা ধাৰণাতে এতিয়া চলি আছোঁ মানে ছাৰে পঢ়াইছিলে নে আপোনাক আমাক একেতে পঢ়াইছিলে ছাৰে পঢ়াইছিলে তেখেত আমাৰ শিক্ষাগুৰু একেতে জীৱিত আছে এতিয়া আমি তেখেতক আমি চাকৰি ৰিটায়াৰমেণ্ট লৈ আহি আকৌ ঘৰে ঘৰে তেখেতক সন্মান জনাই চেনেহ মৰম চেনেহ পাইছিলে এটা কথা আপোনালোকে অনুভৱ কৰিব আগৰ শিক্ষক ছাত্ৰৰ যিটো সম্পৰ্ক নহয় সেইটো বৰ বেলেগ আছিলে আৰু এতিয়াও হয়তো আছে কিন্তু আগতকৈ আৰু বেলেগ আছিলে আৰু আগত ছাৰ কেনেকুৱা আছিলে আৰু কি পঢ়াইছিলে ছাৰ তেখেতে আমাক অংক পঢ়াইছিলে অংক ইমান মানে আমাক মানে এটা বেছিক হেৰিটো দিছিলে আমি নিজে নিজে তেতিয়া পিছতে আমি তেতিয়া টিউশ্যন নাছিলে কাৰো ওচৰত কোনো সহায় নাপাইছিলোঁ নিজৰ চিন্তা নিজে কৰিবলগীয়া হৈছিলে তেখেতৰ অৱদান আমাৰ কাৰণে এটা সদায় মানে স্মৰণীয় থাকিব ধন্যবাদ নমস্কাৰ ছাৰে পঢ়াইছিলে আপুনি মোক এই ছাৰেহে পঢ়াইছিলে মোৰ নাম শ্ৰী বাবুল দেউৰী মই 1983 চনত ইয়াৰ পৰা মেট্ৰিক পাছ কৰি ওলাই গৈছিলোঁ তাৰপিছত নগাঁও কলেজত গ'লোঁ নগাঁও কলেজত হাই ছেকেণ্ডেৰী দি লগে লগে মই হেৰি এই অসম আৰক্ষীৰ অনাথা সংস্থাত চাকৰি পালোঁ এতিয়াও বৰ্তমান কৰ্মৰত কি মনত পৰিছে আজিৰ এই ঠাইখিনিলৈ আহি পেলাই স্কুলখনলৈ এনেকুৱা আগৰ স্মৃতি খুব ভাল লাগিছে এনেকুৱা যাতে আগলৈও হৈ থাকে সেইটোৱে কামনা কৰিছোঁ খুৰা নমস্কাৰ ধন্যবাদ কোন চনত পঢ়িছিলে মই 68ত মেট্ৰিক পাছ কৰিলোঁ ইয়াৰ পৰা ছেকেণ্ড ডিভিজন তেতিয়া দেই ইয়াৰ ছেকেণ্ড ডিভিজন বহুত বেছি বহুত দাম আছিলে নগাঁও লগে লগে নগাঁও কলেজত তিনিজন একেটা বেটছ এই তেখেতে BSc পাছ তেখেতে আমাক অংক ইমান সৰলভাৱে পঢ়াইছিল আৰু আগৰ শিক্ষকসকলে আমাক তেনেকৈ পঢ়োৱা নাছিল ছাৰে তেতিয়াও ধুতি পিন্ধিয়ে স্কুললৈ আহিছিলে নেকি তেতিয়া লং পেণ্ট পিন্ধি আহিছিল ছাৰ ধুতি কেতিয়াবা ল'লে আপুনি ধুতি মানে সৰুতেও পিন্ধোঁ কেতিয়া দৰকাৰ মতে পিন্ধোঁ কিন্তু মই বিষ্ণু মন্দিৰ এভাগ নিৰ্মাণ কৰিলোঁ মই বুলি নহয় ঈশ্বৰে কৰালে আৰু এতিয়া 2004 চনতে আৰম্ভ কৰি
তাতে মই থাকোঁ এতিয়া তাতে থাকোঁ ভালো লাগে ছাৰ হয় হয় ছাৰ পেণ্ট পিন্ধি বেছি ভাল লাগে নে ধুতি পিন্ধি বেছি ভাল লাগে নহয় এতিয়া ওলাই তোলাই গ'লে পেণ্ট পিন্ধিয়ে যাওঁ কিন্তু ধুতিটো মানে মান্যতা আছে 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 এতিয়া মই আজি লং পেণ্ট পিন্ধি অহা হ'লে এইটো সম্ভাষণ মোক নকৰে কোনেও দেই মই খুলিকৈ কৈছোঁ এইবিলাক ছাত্ৰ মৰমৰ ছাত্ৰ এয়া গোটেই এয়া এওঁলোক এটা সময়ত ছাত্ৰ আছিলে আৰু এয়া তেওঁলোকৰ শিক্ষক আছিলে এয়া হৈছে পৰিৱেশ আৰু আজি চাওক কেনে আপোনাৰ কেনেকুৱা লাগিছে মই এতিয়া নক'লে নহ'ব যদিও মই ইয়াত উপস্থিত হৈছোঁ মোৰ মনত পৰিছে সেই দিনবোৰলৈ কেনেকৈ এয়া কৈছে আমাৰ দেহিয়াম হীৰাই নাম কীৰ্তনকে আদি কৰি বিদ্যালয়ত গান বাজনা চবতেই মই জড়িত আছিলোঁ তাৰ বাহিৰেও ইয়াত এখন ফিল্ড আছিল এয়া মোৰ ছাত্ৰসকলে জানিব মই অংকীয়া ভাওনাত অভিনয় কৰি ভাল পাইছিলোঁ এই গোটেই অঞ্চলে গোট খাই ইয়াত প্ৰথম শংকৰ উৎসৱ পাতিছে তেতিয়া ৰুক্মিণীহৰণ নাটক কৰিছিল মই কৃষ্ণপাৰ্ট মোক দিছিল আৰু তাৰ পিছৰবাৰ নামত আছে ৰাম ভাও কৰিছিল তাৰ পিছৰবাৰ আকৌ ৰাম বিজয় নাটক কৰিলে পিছৰ বছৰ তেতিয়া মোক ৰামচন্দ্ৰ পাৰ্ট দিলে তাৰপিছত আৰু এখন নাটক কৰিছিলোঁ মই 71ত মই নামটো পাহৰিলোঁ তাতো মই মূল অভিনয় কৰিছিলোঁ সেইকাৰণে মোৰ এতিয়া মনত আহে কেতিয়াবা মই গান চান আদিও গাওঁ যদি মই সুবিধা পাওঁ এতিয়াও এটা গাই দিবলৈ মন যায় গাই দিয়ক আচ্ছা বেয়া পাব নেকি বাৰু মই দেশপ্ৰেমিক গীত গাই মই অকণমান ভাল পাওঁ মই আৰ্মিত যোগ দিছিলোঁ ধৰি লওক বন্ধত মই আহিলোঁ ছুটী লৈ তাৰপিছত মোলৈ ফোন আহিল ফোনৰ ব্যৱস্থা নাই তেতিয়া টেলিগ্ৰাম কিবা কিবি দিয়ে বোলে এতিয়া যুদ্ধ চলিছে আহিব লাগে মই আইৰ পৰা বিদায় লৈ গুচি গ'লোঁ যুদ্ধ চলি আছে তাত আছোঁ থাকোঁতে কি হ'ল ভনীজনীলৈ আয়ে মোক এখন চিঠি দিলে ভনীজনীয়ে মোৰলৈ ভনীজনীয়ে ক'লে দাদাও আয়ে তোক লৈ সদায় কান্দি থাকে তই কুশলে আছনে তেতিয়া মই আইলৈ এখন চিঠি লিখিলোঁ আই নাকান্দিবি তই আই মোৰ নাকান্দিবি তই আই ঐ নাকান্দিবি তই আই মোৰ নাকান্দিবি তই হাজাৰ বিজাৰ জোৱানৰে আমাৰ দেশৰ সীমান্ততে কুশলে আছোঁ মই আই ঐ নাকান্দিবি তই শিলৈ মাৰিব পাৰিছোঁ আই মই শত্ৰু নিধন কৰিছোঁ শিলৈ মাৰিব পাৰিছোঁ আই মই শত্ৰু নিধন কৰিছোঁ তেজ দেখি জুই দেখি মই কৰা নাই ভয় আই ঐ নাকান্দিবি তই আই মোৰ নাকান্দিবি তই হাজাৰ বিজাৰ জোৱানৰে আমাৰ দেশৰ সীমান্ততে কুশলে আছোঁ মই আই ঐ নাকান্দিবি তই হাত চাপৰি এটা হৈ যাওক ভাল ভাল ছিংগাৰক ভাল ভাল জনপ্ৰিয় কণ্ঠশিল্পীক পিছ পেলাই দিব ছাৰে কিন্তু আৰু আছে আই ঐ আহিবৰে পৰতে কৈছিলি যে কথাটি দেশতকৈ ডাঙৰ নহয় এই জীৱনত একোটি তই কোৱা সেই কথাষাৰি মই যোৱা নাই পাহৰি সেই সাহসক বুকুত বান্ধি লৈ যুঁজ কৰিছোঁ মই আই ঐ নাকান্দিবি আই মই নাকান্দিবি তই হাজাৰ বিজাৰ জোৱানৰে আমাৰ দেশৰ সীমান্ততে কুশলে আছোঁ মই আই ঐ নাকান্দিবি তই ধন্যবাদ ককা বহুত বেছি ভাল লাগিলে আপুনি বহক ভনীজনীৰ চিঠি কৰ্মই কালিৰ ডাকত পালোঁ আই মই কালিৰ ডাকত পালোঁ
গাঁৱৰ খবৰ শুনি আই মই দুগুণে বল পালোঁ আই মই দুগুণে বল পালোঁ কাণৰ কেৰু হাতৰ খাৰু যেই পাৰিছে দিব সেই দেশৰে মাটি চপৰা কোনে কাঢ়ি নিব যি দেশৰে মানুহবোৰে মৰণ কৰিছে জয় সেই দেশৰে মানুহবোৰে কালৈ কৰে ভয় আই মই নাকান্দিবি তই আই মোৰ নাকান্দিবি তই হাজাৰ বিজাৰ জোৱানৰে আমাৰ দেশৰ সীমান্ততে কুশলে আছোঁ মই আই ঐ নাকান্দিবি তই বাপৰে বাপ এইখন বিদ্যালয়ৰ পৰা বহু প্ৰাক্তন ছাত্ৰ ছাত্ৰী ওলাই গৈছে কোনোবা ডক্টৰ হৈছে কোনোবা প্ৰফেচাৰ হৈছে কোনোবা শিক্ষক হৈছে চাৰিগৰাকী একেলগ হৈছে নমস্কাৰ জনাইছোঁ নমস্কাৰ কোনটো বেটছত আছিলে নামটো মই ডক্টৰ দেৱকুমাৰ বৰদলৈ মই 79ত ইয়াৰ পৰা পাছ কৰিছোঁ তাৰপিছত মই নগাঁও কলেজৰ পৰা গুৱাহাটীত গ'লোঁ গুৱাহাটীৰ পৰা চাকৰি পালোঁ চাকৰিৰ পৰা প্ৰথম নগাঁও চিভিল তাৰপিছতে মৰিগাঁও চিভিল তাৰপিছত বিশ্বনাথ চাৰিআলিত এতিয়া 24 বছৰ আৰু তাৰ পৰাই ৰাতিপুৱা আহিছোঁ আজি কি মনত পৰিছে সোমাই পেলাই স্কুলখনত মই জেনেৰেলি ইয়াতে আহোঁৱেই আৰু ইয়াৰে যিসকল মোৰ সতীৰ্থ আছে বা যিসকল প্ৰাক্তন ছাত্ৰ আছে মোক গীত গাবলৈ মাতে মই আচলতে গীত চিত গাই ভাল পাওঁ কিন্তু আজি বাৰু সময় নাই তেতিয়া মই সন্ধিয়া গাম বাৰু আপোনাক কোনে পঢ়াইছিলে এওঁলোকৰ ভিতৰত ইয়াতে মোৰ গম্ভীৰ ছাৰ আৰু আমাৰ মনীন্দ্ৰ নাথ ছাৰ হয় দুইজনে পঢ়াইছে বাকীসকল হয়তো ঢুকাইছে দুইজন চিকিৎসক দুইগৰাকী চিকিৎসা বৃত্তিৰ লগত জড়িত আপুনিও বৰ্তমান ক'ত ব্যস্ত হয় মই মৰিগাঁও চিভিলৰ ছুপাৰিণ্টেণ্ডেণ্ট হৈ আছোঁ এতিয়া মই ফুলগুৰি হাইস্কুলৰ 76 বেটছত নাই মই ছিনিয়ৰ মই 78 নগাঁও মেডিকেল কলেজ তাৰপিছত শিলচৰ মেডিকেল কলেজ মই MBBS কৰিছোঁ আজি কি মনত পৰিছে কিবা পৰিৱৰ্তন হৈছে আগৰ ৰুমবোৰ আছেনে নাই ডেস্ক বেঞ্চবোৰতো নাই গছ কেইজোপা আছে নাই আগৰ ৰুমবিলাক নাই আগতকৈ বহুত উন্নত হৈছে কিন্তু এতিয়াতো জনা কথা যে এডুকেশ্যনেল যিটো ষ্টেটাছ আমি খুব কম সুবিধাতে আমি যিখিনি কৰিছিলোঁ আজিকালি বহুত সুবিধা পোৱাৰ পিছতো চৰকাৰী হস্পিটেল চৰকাৰী স্কুলবিলাকত ঠিক উন্নত মানদণ্ড হোৱা যেন লগা নাই যিটো আমি গম পাওঁ আৰু প্ৰাইভেটৰ কম্পিটিশ্যনত আমাৰ যেন চৰকাৰী অনুষ্ঠানবিলাক যেন পিছুৱাই গৈছে কিন্তু আইনষ্টাইনে কৈছিলে যে হিউমেন ব্ৰেইনটো আচলতে বেচিকেলি একেই আমি তাক কিমান চৰ্চা কৰিম তাৰ ওপৰত নিৰ্ভৰ কৰিব এতিয়া বহুতে কয় যে আমাৰ চৰকাৰী স্কুলত ভাল ল'ৰা ছোৱালী নাহে দুখীয়া ল'ৰা ছোৱালী আহে কিন্তু দুখীয়াৰ মাজতো বহুত টেলেণ্ট আছে আমি কেনেকৈ তাক গঢ় দিছোঁ তাৰ ওপৰত নিৰ্ভৰ কৰিছে উদাহৰণ আপোনালোক দুজনে ন ইয়াৰ পৰাতো গৈ চিকিৎসক আমাতকৈ বহুত আমিতো অলপ লেভেলত আছে আমাতকৈ বহুত তলৰ লেভেলৰ ল'ৰা ছোৱালীও বহুত ডেভেলপ কৰিছে কিন্তু তেওঁলোকক আমি বেকআপ কেনেকৈ দিছোঁ তাৰ ওপৰত নিৰ্ভৰ কৰিছে এইটো নহয় যে আমাৰ স্কুলৰ সা সুবিধা নাই আমাৰ ল'ৰা ছোৱালী দুখীয়া মানুহৰ ল'ৰা ছোৱালী পঢ়ে গতিকে সেইখিনি উন্নতি কৰিব নোৱাৰে এইটো আচলতে একমত নহয় আচলতে থেংক ইউ নমস্কাৰ আপুনি কোনটো বেটছত আছিল মই 71ত মই 10ম শ্ৰেণীত আছিলোঁ তেতিয়াৰ দিনত ধৰি লওক যিটো শ্ৰেণীত আমি পঢ়োঁ তাৰ পিছৰ বছৰ মেট্ৰিকটো দিয়া আহে গতিকে 72ত আমি মেট্ৰিক পাছ কৰিছোঁ আমাৰ ইয়াত পঢ়োৱাৰ ভিতৰত ধৰি লওক আমাৰ ৰূপৰাম দাস ছাৰ আছে মনেন্দ্ৰ শইকীয়া ছাৰ আছে মনেন্দ্ৰ শইকীয়া ছাৰ 71ত ইয়াতে জইন কৰিছে আমি 71ত ক্লাছ 10ত আছিলোঁ সেই বছৰ আমি ওলাই গৈছোঁ হয় এইখিনিয়ে মনত কি আছে কিবা স্পেচিয়েল বহুত কথাই আছে এতিয়া যিখিনি আমাৰ ইয়াতে বিল্ডিং আছে ধৰি লওক এইখিনি এই বিল্ডিংটো আমি অষ্টম নৱম 10ম শ্ৰেণী পঢ়ি থাকোঁতে এই বিল্ডিংটো নিৰ্মাণ হৈ আছিল এতিয়া য'ত আমাৰ পতাকা উত্তোলনৰ স্থানটো হৈছে সেইখিনিত এটা দীঘলীয়াকৈ আমাৰ পুৰণা যিটো বিল্ডিং আছিল সেইটো বিল্ডিং নহয় আৰু ধৰক কেঁচা ঘৰ আছিলে বেৰ বাটাম দিয়া টিঙৰ সেই ঘৰটো আছিল পুৰণাৰ ভিতৰত এতিয়া সন্মুখত আমাৰ যিটো ঘৰত আছে ধৰি লওক পথালিকা যিটো ঘৰ আছে পূব দিশত সেই ঘৰটোৱে আমাৰ পুৰণি স্মৃতিচিহ্ন দেখাৰ ভিতৰত আছে আৰু কি আৰু সেই ৰুমবিলাকৰ বহুত স্মৃতিৰ কথা আছে এতিয়া গোটেইবিলাক হয়তো আৰু এতিয়া কিছুমান ক'ব নাই মানে সময়ৰ অভাৱ ধৰি লওক সেইটো কৈ থাকিলেতো নহ'ব গোটেই আপুনি কেতিয়া আছিলে মই 1974 চনৰ পৰা 1980 চনলৈকে এই বিদ্যালয়ত অধ্যয়নৰত আছিলোঁ আৰু আমাৰ ঘৰ বেবেজীয়াত আছিল কিন্তু বেবেজীয়াতো এখন নাম জ্বলা বিদ্যালয় আছে পণ্ডিত কনক শৰ্মা উচ্চতৰ মাধ্যমিক বিদ্যালয় কিন্তু মোৰ দেউতা প্ৰয়াত ইন্দ্ৰমোহন ডেকা এইখন বিদ্যালয়ৰ শিক্ষক আছিল আৰু তেখেতে আনি আমাৰ দুইটা ল'ৰাকে ইয়াতে নামভৰ্তি কৰিলে
আৰু মই বৰ্তমান ডিমৰীয়া কলেজৰ হিন্দী বিভাগৰ মুৰব্বী অধ্যাপক হিচাপে অৱসৰ গ্ৰহণ কৰিছোঁ আৰু মোৰ ভাতৃও জাগিৰোড কলেজত অধ্যাপক হিচাপে কৰ্মৰত হৈ আছে আমি দুয়োটাই এইখন স্কুলৰ পৰা মেট্ৰিক পাছ কৰিছিলোঁ আৰু মনত পৰে ইয়াত এজন কৃতবিদ্য শিক্ষক আছিল তেওঁৰ ল'ৰা জ্যোতিশংকৰ বৰুৱা এতিয়া শিক্ষকতা কৰে তেখেতৰ নাম আছিল অভয় বৰুৱা আৰু তেখেতে এটা আমাক ডাঙৰ কথা কৈছিল শিক্ষানুষ্ঠান সম্পৰ্কে এটা ধাৰণা দিছিল যিটোৱে আমাক আজীৱন আমাৰ মনত থাকিব তেখেতে কৈছিল যে আমি ধৰ্ম মন্দিৰবিলাকলৈ যাওঁ ধৰ্ম মন্দিৰবিলাক খুব পবিত্ৰ অনুষ্ঠান আমি গীৰ্জালৈ যাওঁ মছজিদলৈ যাওঁ বা মন্দিৰলৈ যাওঁ কিন্তু এইবিলাক অনুষ্ঠানলৈ এটা নিৰ্দিষ্ট ধৰ্মৰ মানুহেই যায় কিন্তু বিদ্যাৰ মন্দিৰ এনেকুৱা এটা পবিত্ৰ মন্দিৰ সকলো ধৰ্মৰ সকলো ভাষাৰ সকলো জাত পাতৰ মানুহ ইয়ালৈ আহে ল'ৰা ছোৱালী আহে এটা মানে তেওঁলোকে নিজৰ ভৱিষ্যতক গঢ় দিয়াৰ বাবে গতিকে শিক্ষানুষ্ঠান সকলোৰে ঊৰ্ধত আমাক এই কথা কৈছিল যে ধৰ্মানুষ্ঠানবিলাকক তোমালোকে যিমান মৰ্যাদা দিবা তাতোকৈ সদায় শিক্ষানুষ্ঠানবিলাকক অধিক মৰ্যাদা দিবা এই কথাবিলাক মনত পৰে আৰু সেই কৃতবিদ্য শিক্ষকসকলৰ আত্মাক যেন আমি ইয়াতে বিচাৰি ফুৰিছোঁ আৰু মনত পৰে শচীন্দ্ৰনাথ শইকীয়া ছাৰ আমাৰ মুনীন দাস ছাৰহঁতে আমাক যেনেকৈ ইংৰাজী পঢ়াইছিল আৰু দণ্ডমোহন শইকীয়া ছাৰ প্ৰয়াত তেখেতে যেনেকৈ আমাক গণিতৰ শিক্ষা দিছিল এতিয়া তেনে শিক্ষক কিন্তু বিৰল তাৰমানে আমি কোনো ধৰণৰ ঘৰুৱা শিক্ষকৰ সহায় নোলোৱাকৈ আমি খুব ভাল ফলাফল পাবলৈ সক্ষম হৈছিলোঁ আৰু সেই শিক্ষকসকল আছিল কেৱল শিক্ষকেই নাছিল তেওঁলোক আছিল একোজন মটিভেশ্যনেল স্পীকাৰ যিটো বৰ্তমান সময়ত আমি শিক্ষকৰ মাজত মটিভেশ্যনেল স্পীকাৰ খুব কম দেখা পাওঁ এইটো আমাৰ সামাজিক অৱক্ষয়ৰ এটা মই কাৰণ বুলি বিবেচনা কৰোঁ মই এবাৰ আজিৰ শিক্ষকসকলৰ ওচৰলৈকে আহিব বিচাৰিছোঁ এফালে ছাত্ৰ ছাত্ৰীৰ মাজলৈকে যাওঁ এইবাৰ ছাত্ৰ ছাত্ৰীৰ মাজত আহি উপস্থিত হৈছোঁ এই বৰ্তমানৰ এইসকল শিক্ষক শিক্ষয়িত্ৰী আৰু এইসকল আজিৰ ছাত্ৰ ছাত্ৰী প্ৰাক্তনসকলৰ লগত কথা পাতি ভাল লাগিল তেওঁলোকৰ পুৰণা স্মৃতিসমূহ ক'লে পৰিৱৰ্তন হৈছে নতুনকৈ জইন কৰিছে সকলোৱে আৰু ভাল হ'ব এখন বিদ্যালয় সেইটোৱে আশা কৰিছোঁ নামটো জানিম আৰু কি পঢ়াই আছে বৰ্তমান ঠিক আছে প্ৰত্যক্ষী বৰা আৰু মই ছ'চিয়েল ছায়েন্স পঢ়াওঁ জিঅ'গ্ৰাফী পঢ়াওঁ ছ'চিয়েল ছায়েন্স আৰু জিঅ'গ্ৰাফী কেতিয়া জইন কৰা হ'ল মই 2021 চনৰ 10 ফেব্ৰুৱাৰী 2021 চনৰ 10 ফেব্ৰুৱাৰী কেনেকুৱা লাগে বিদ্যালয়খন ভাল লাগে বাইদেউ নমস্কাৰ নমস্কাৰ বাইদেউ আপুনি কেতিয়া জইন কৰিছিলে ইয়াত আৰু বৰ্তমান কি পঢ়ায় 2001 চনৰ 2 এপ্ৰিলতে জইন কৰিছিলোঁ বৰ্তমান মই ছ'চিয়েল ছায়েন্স পঢ়াওঁ আৰু ইংৰাজী পঢ়াওঁ আৰু আগন্তুক 28 ফেব্ৰুৱাৰীত ইয়াৰ পৰা যাম আৰু বেছি দিন নাই ইমান বছৰৰ অভিজ্ঞতাখিনি কওক ইমান বছৰৰ অভিজ্ঞতা বহুত ভাল লাগিলে স্কুলখনত সকলো ফালৰ পৰা ল'ৰা ষ্টুডেণ্টটো আমাৰ যথেষ্ট ভাল কিন্তু আজি আপোনাক এতিয়া ভাল বুলি ক'ব নোৱাৰা হৈ গ'লোঁ নহয় বহুত বেয়া লাগিছে তাত যে বহি আছোঁ বহুত বেয়া লাগিছে কিয় আমাৰ ষ্টুডেণ্টক আমাৰ হেড বাইদেউ যথেষ্ট ষ্ট্ৰিকো আৰু মৰমীয়ালো ইমান বেছি ডিচিপ্লিন সিহঁতক শিকাই থকা হৈছে কিন্তু আজি মানে মই ফাঁকি দিয়াৰ নিচিনা হ'ব আপোনাৰ মই মাজতে কওঁ আমিও এনেকুৱাই আছিলোঁ জাষ্ট এতিয়া এনেই কৈছোঁ আৰু তোমালোকক আমিও একেই আছিলোঁ একে চব একে বাইদেউ নমস্কাৰ আপোনাৰ নামটো আৰু আপুনি কোনটো বিষয়ে ইয়াত পঢ়ে নমস্কাৰ মোৰ নাম চয়নিকা বৰা মই ইয়াত সমাজ অধ্যয়ন আৰু অসমীয়া বিষয়টো পঢ়াওঁ আৰু কোনটো ক্লাছ আটাইতকৈ বেছি হুলস্থুল কৰা ক্লাছটো কোনটো ক্লাছ 7 ক্লাছ 7 বেছি হুলস্থুল কৰে বুলি 7A বেছি হুলস্থুল কৰে এতিয়া ওলাব কাহিনী নমস্কাৰ নমস্কাৰ নামটো কওক মোৰ নাম জয়শ্ৰী বৰা ৰবা চাইলেণ্ট শুনা কথাবিলাক শুনা তেতিয়াই হুলস্থুল কৰিব পাৰিবা শুনিলে কথা ক'ব পাৰে বোলে মানুহে শুনি লোৱা প্ৰথম আৰু কোনটো বিষয় পঢ়ায় মই সংস্কৃত অসমীয়া আৰু সমাজ সংস্কৃত পঢ়ায় হয় হয় শ্লোক এটা ভাল লাগিব গুৰু ব্ৰহ্মা গুৰু বিষ্ণু গুৰুদেৱ মহেশ্বৰা গুৰু সাক্ষাৎ পৰম ব্ৰহ্ম তস্मै শ্ৰী গুৰুৱে নমঃ ধন্যবাদ বাইদেউ নমস্কাৰ নামটো কওক মোৰ নাম অনুমা বৰা বাইদেউ কি পঢ়ায় মই কম্পিউটাৰ চায়েন্স পঢ়ায় আৰু কেতিয়া জইন কৰিছিলে আৰু কেতিয়ালৈকে আছে হয়তো বহুত দিন আছে আৰু মই 2005ত আচলতে বৰপাথৰী বাপুজী হাই ছেকেণ্ডেৰীত জইন কৰিছিলোঁ কিন্তু ইয়ালৈ 18 চনত আহিছোঁ হয় মোৰ বৰ বেছি দিন নাই পিছে 32 চনলৈকে আছে কিমান 32 বহুত বেছি দিন নাই 32 চনলৈকে আছে বুলি কৈছে ধন্যবাদ ভাল লাগিল ছাৰ নমস্কাৰ নমস্কাৰ
কি পঢ়ায় আপোনাৰ নামটো কওক মই গণিত পঢ়াওঁ মোৰ নাম ৰঞ্জন শইকীয়া সেই বিখ্যাত 7A ক্লাছটো মোৰেই মই নেক্সট কুৱেশ্যন কেইটালৈ আহি আছোঁ তেতিয়া তোমালোকৰ ৰস আৰু ওলাব ছাৰ কেনেকুৱা স্কুল এইফালে গ'লে চা উঠি গ'লে ক'ত যোৱা ভণ্টি প্ৰাক্তন ছাত্ৰী অ'কে মই গণিত পঢ়াওঁ যেতিয়া 7A সুনামটো ওলাইছে মই নিশ্চয় আগবাঢ়ি আহিবই লাগিব তো সেইকাৰণে আগবাঢ়ি আহিলোঁ মই সুনাম ওলাইছে বুলি মই তেওঁলোকৰ হৈ বিৰাট গৌৰৱান্বিত ধন্যবাদ ছাৰ নমস্কাৰ মোৰ নাম লোহিত গগৈ মই স্পৰ্টছৰ কেতিয়া জইন কৰা 2023 কেনেকুৱা লাগে বিদ্যালয়খন আৰু পৃথক কিয় বেলেগ বিদ্যালয়তকৈ ক'ত পৃথক ল'ৰা ছোৱালী বহুত প্ৰতিভা আছে খেল আৰু সাংস্কৃতিক ক্ষেত্ৰত সেইকাৰণে ভাল লাগে আৰু খেলৰ ভিতৰত কি শিকোৱা হয় ফুটবল ভলীবল বেডমিণ্টন পাৰ্মানেণ্ট কোৰ্চ হয় পাৰ্মানেণ্ট এইটো ইণ্টাৰেষ্টিং মই ইয়াত স্পৰ্টছৰ স্পেচিয়েলি ফিজিকেল ইনষ্ট্ৰাক্টৰ হিচাপে আছোঁ খুব বেছি পোষ্ট নাই নেকি বেছি পোষ্ট নাই নগাঁৱত টোটেল 33 জন আছে এইটো এটা ভাল কোৰ্চ আছে ইয়াত স্পৰ্টছ ৰিলেটেড নমস্কাৰ নমস্কাৰ মোৰ নাম মিন্টি দেৱী মই বিজ্ঞান বিষয়ে পঢ়াওঁ হয় কিমান বছৰ হ'ল আপোনাৰ মই 14 বছৰ চলি আছে ছাৰ নমস্কাৰ নমস্কাৰ মোৰ নাম শ্ৰী চিদানন্দ বৰুৱা মই এইখন স্কুলৰ ষ্টুডেণ্ট আৰু এইখন স্কুলতে আহি সোমাবলৈ পাই মই গৌৰৱ অনুভৱ কৰিছোঁ সৌভাগ্য গতিকে মই হিন্দী পোষ্টত সোমাইছোঁ মই ল'ৰা ছোৱালীখিনিক ভাল পাওঁ আৰু হিন্দী পাৰেও পঢ়িব দুআষাৰ হিন্দীত কৈ দিলে মোৰ ভাল লাগিব মই এতিয়া কি ক'ম সিহঁতক খালি মই কওঁ ছাৰ হিন্দীত এটা মনে থাকিব মনে সকলোকে থাকি পেলাই আমাৰ অনুষ্ঠানটো চলাই যাবৰ কাৰণে হিন্দীতে কৈ দিয়ক ছাৰ ভাল লাগিব অসমীয়া বুজি পোৱা নাই চাগে प्यारे बच्चों तुम लोग सुनो तुम लोग चुपचाप ये बातें सुनते जाओ हल्ला गुल्ला मत करना तुम्हारे लिए मेरे यही निर्देश है ছাৰ এতিয়া বুজি পালা নে মই অসমীয়াত কওঁতে বুজি পোৱা নাছিলা হিন্দীত কৈছোঁ নেক্সট ইংলিছত কৈ আছোঁ ৰ'বা নমস্কাৰ নামটো মোৰ নাম নয়নজ্যোতি শইকীয়া আৰু মই এই বিদ্যালয়ত 2023 চনত যোগদান কৰিছিলোঁ যদিও হাইস্কুল ঠিকাভিত্তিক শিক্ষক হিচাপে আছিলোঁ তাৰপিছত টেট পাছ কৰি ইয়াত আকৌ নতুন চাকৰি হিচাপে ইয়াত যোগদান কৰিছোঁ পঢ়াই আপুনি মই বিজ্ঞান পঢ়াওঁ কেনেকুৱা লাগিছে মই বেয়া নাপাওঁ ছাত্ৰ ছাত্ৰীয়ে নিজকে মুক্তভাৱে প্ৰকাশ কৰিব পাৰে আজিকালি শিক্ষানীতি সেইটোৱেই বেয়াত ব্যৱহাৰ কৰিব নোৱাৰোঁ মনত দুখ লগাকৈও ক'ব নোৱাৰোঁ তথাপি তাৰ মাজেৰে অনুশাসন কিছু কঠিন ৰখাটো কিন্তু চৰকাৰী নিৰ্দেশনা মতে চলিব লাগিব আমি গোটেই শিক্ষকসকল আঁতৰি যোৱাৰ কাৰণে অলপ তেওঁলোকে বেছি মুক্ত হ'ল গতিকে এইটো আজিকালি নতুন শিক্ষানীতিত বেটো ল'ব নোৱাৰি বেয়াকেও ক'ব নোৱাৰে নমস্কাৰ নামটো কওক মোৰ নাম নমিৰাণী দেৱী পঢ়াই বাইদেউ মই বিজ্ঞান আৰু অসমীয়া পঢ়াওঁ কেতিয়াৰ পৰা ইয়াত আছে মই 2023 চনৰ 1 জুন তাৰিখে ইয়াত জইন কৰিলোঁ তাৰ আগত মই ঠিকাভিত্তিক শিক্ষক হিচাপে শ্ৰীমন্ত শংকৰদেৱ হাইস্কুলত আছিলোঁ নতুন এপইণ্টমেণ্টত ইয়াত আহিছোঁ শুভেচ্ছা থাকিলে নমস্কাৰ বাইদেউ নমস্কাৰ মোৰ নাম শ্ৰী নৱনীতা দেৱী আৰু কি পঢ়ায় আপুনি চায়েন্স আপুনি বাইদেউ নমস্কাৰ মোৰ নাম আফৰোজা নাছৰিন মই সমাজ বিজ্ঞান পঢ়াওঁ আৰু এইখন বিদ্যালয়ত মই 2022 চনৰ 28 মে'ত অংশগ্ৰহণ কৰিছোঁ 2022 চনৰ 28 মে' বেছি দিন হোৱাও নাই বাইদেউ নমস্কাৰ নমস্কাৰ মোৰ নাম শ্ৰী বুলিমণি শইকীয়া আৰু কি পঢ়ায় মই ইংৰাজী বিষয় পঢ়াওঁ হয় অসমীয়াটো বুজিয়ে পোৱা নাই হিন্দীত ক'লে ছাৰে এবাৰ ইংৰাজীত শুনি লোৱা ডিয়াৰ ষ্টুডেণ্ট প্লিজ কিপ কুৱাইট এণ্ড কিপ চাইলেণ্ট মেইনটেইন ইয়ৰ ডিচিপ্লিন দিছ ইজ মাই লাষ্ট ৰিকুৱেষ্ট টু অফ ইয়ৰ অল অফ ইউ বুজি পালা নাই এতিয়া ঠিক আছে নমস্কাৰ মোৰ নাম মানসপতি মেধি মই 2022 চনৰ জুলাইত মিউচুৱেল ট্ৰেন্সফাৰ যোগে জইন কৰিছোঁহি ইয়াৰ আগত মই হাজোত আছিলোঁ দমদমা হাই ছেকেণ্ডেৰীত হয় 21 ফেব্ৰুৱাৰীত এপইণ্টমেণ্ট হৈছিলে আপুনি কি পঢ়ায় মই ইয়াত গণিত পঢ়াওঁ হয় ধন্যবাদ মই এবাৰ আমাৰ প্ৰাক্তন ছাত্ৰী আছে দুটামান প্ৰশ্ন আছে পটাপট নামকেইটা জানি লওঁ এবাৰ আৰু কোন চনত মেট্ৰিক পাছ কৰিলে নমস্কাৰ মোৰ নাম শ্ৰী জিজ্ঞাসা শইকীয়া জিজ্ঞাসা তুমি নমস্কাৰ মোৰ নাম শ্ৰী স্বপ্না দেৱী স্বপ্না তোমাৰ নমস্কাৰ মোৰ নাম শ্ৰী নয়নতৰা শৰ্মা নয়নতৰা নমস্কাৰ মোৰ নাম শ্ৰী স্নিগ্ধা দেৱী নমস্কাৰ মোৰ নাম শ্ৰী মামুজা বেগম তোমাৰ নমস্কাৰ মোৰ নাম শ্ৰী লুনা শৰ্মা তোমাৰ নমস্কাৰ মোৰ নাম শ্ৰী প্ৰিয়ংকা বৰদলৈ গাইফালে নমস্কাৰ মোৰ নাম শ্ৰী কাব্যশ্ৰী বৰদলৈ তোমাৰ নমস্কাৰ মোৰ নাম শ্ৰী বন্তি দাস আৰু তোমাৰ নমস্কাৰ মোৰ নাম শ্ৰী মীনাক্ষী দেৱী তোমাৰ কি কৈছিলা মই পাহৰি মামুজা বেগম মোক এটা একদম স্পষ্টকৈ ক'বা দেই
তোমালোককতো সকলো ছাৰ বাইদেউ পঢ়াইছে ইয়াত থকা আটাইকেইজনে পঢ়াইছে আটাইতকৈ মৰমীয়ালজন কোনজন একদমে গালি নিদিয়ে একেবাৰে নয়ন ছাৰ নয়ন ছাৰ নয়ন ছাৰ কোনজন আছে ছাৰ নয়ন ছাৰ মৰমীয়াল সকলোৱে ছাৰে গালি নিদিয়ে একদম নয়ন ছাৰ আহক নয়ন ছাৰে গালি নিদিয়ে সেইকাৰণে চবেই ভালো পায় ভাল পায় বোলে আপোনাৰ তাকে নতুন শিক্ষানীতিৰ কথা ক'লোৱেই নহ'লে এনে বেটেৰেও দুটা পথ আছিলে আগৰ ছেকেণ্ডেৰী আগত বিদ্যা আছিলে এতিয়া আমাৰ মানে মৰমেৰে তেওঁলোকৰ অৱশ্যে তাৰ ফলাফলো পাইছে আমাৰ ৰাজ্যিক স্তৰলৈকে বিজ্ঞানৰ আমাৰ প্ৰজেক্ট গৈছিলে এই জিজ্ঞাসা শইকীয়াৰ দলে নয়নতৰা দলে আমাৰ স্কুলৰ বিদ্যালয়ৰ প্ৰতি সুনাম কঢ়িয়াই আনিছিল গতিকে দুটা পথ আছে এটা শাসনৰ পথ আৰু এটা মৰমৰ পথ মৰমৰ পথটোৰে গৈও লক্ষ্য পাব পাৰি একজেক্টলি মই সেইকাৰণে এই প্ৰশ্নটো য'তে যাওঁ তাতে সোধোঁ যে মৰমেৰে ক'লেও আমাৰ ভাল লাগে বা আমি আগুৱাই যাব পাৰোঁ আমি কহালো নকৰোঁ হুলস্থুলো নকৰোঁ খঙে ক'লেও নকৰোঁ মানে কথাটো তেনেকুৱা নেক্সট প্ৰশ্নটো এইটো আটাইতকৈ খঙাল যাক দেখিলেই ভয় লাগে তাৰপিছত সকলোৱে মৰমীয়াল তাৰপিছত নাহে আৰে খঙাল সুধি আছে হাতত কোনো বেট লৈ নাহে তোমালোকে বাৰান্দাৰে কোনো হাতেৰে বেট লৈ নাযায় অঞ্জনা বাইদেউ কোনা আটাইতকৈ ধুনীয়া বাইদেউ সকলোৱে ধুনীয়া আমাৰ কাৰণে অভাৰঅল দিয়ে কাকো আৰু আটাইতকৈ হেণ্ডচাম ছাৰ ৰূপম ছাৰ কোনা এবাৰ চাই যাওঁ ছাৰ ৰূপম ছাৰ নাই এয়া আহক তো এয়া হৈছে মানৱ ছাৰ আৰু ৰূপম ছাৰ হেণ্ডচাম ছাৰৰ ভিতৰত আপুনি আছে কিনো ক'ম আৰু সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আচলতে মই অফিচৰ চাওঁ হয় আহিছে ছাৰ এটা গান এটা গাড়ী গাড়ীলে হ'ল ছাত্ৰ ছাত্ৰীৰ জ্ঞাতাৰ্থে এটা গানকে গাব বিচাৰিছোঁ কিনো ক'ম আৰু পোহৰৰে চাকি গছি আমি জ্বলামে এদিন জ্বলাম সুৰে সুৰে গীত ৰচি আমি গানেৰে জীৱন জোৰাম নীলিমাৰ সিপাৰে আছে ৰৈ আমাৰে আৰু এক পৃথিৱী অতীতক মোহাৰি আমি জেনেৰেশ্যন নাথাকে আন ক'তো মনত ফ্ৰাষ্ট্ৰেশ্যন অতীতক ভাঙি আমি নতুনৰ ৰিভলিউশ্যন পোহৰৰে চাকি গছি আমি জ্বলামে এদিন জ্বলাম নামকেইটা কৈলা জুপিতৰা বৰকাকতি জুপিতৰা তোমাৰ বৰষা মেধি বৰষা জ্যোতিকা দেৱী পুনম কাকতি জ্যোতিষ্কা কাকতি এঞ্জেল বৰদলৈ এঞ্জেল ক'ৰ পৰা আহিলে এজনী ধৰিত্ৰী শইকীয়া এফালে বিনীতা দাস ল'ৰাকেইটাৰো জানি লওঁ নতুনকৈ ল'ৰা সন্তান ধেৰ জন্ম হৈছে কবিৰঞ্জন কাকতি কি নামটো কবিৰঞ্জন কাকতি কবিৰ সুশান্ত সমীৰ শইকীয়া তোমাৰ ৰিকিনাথ এইফালে থাকি গ'ল কোনোবা কৈ দিয়া সঞ্জনা দাস গৰিমা জ্যোতি কোঁৱৰ হিমাক্ষী দাস পৰিস্মিতা বৰা অনিতা বৰদলৈ মই ক'লোঁ এতিয়া তোমালোক ক্লাছ 10ত আছা গোটেইখিনি অহা বছৰ পৰা মেট্ৰিকো নহয় ক্লাছ 10 বুলি ক'লে এটা গোটেই স্কুলখনত এটা আকৰ্ষণ থাকে ন ক্লাছ 10ৰ ষ্টুডেণ্ট তো কিয় ভয় লাগে ক্লাছ ষ্টেট ক্ৰিকেট প্লেয়াৰ ৱাও পঢ়াত বেছি মন আছে নে খেলত বেছি মন আছে দুইটাকে চলাই লৈ যাব লগা হৈছে আৰু তোমালোকৰ ইয়াত যিহেতু স্পৰ্টছ ডিপাৰ্টমেণ্টো আছে গতিকে তাক লৈ কেনেকুৱা ভালনে গোটেই বস্তুটো হয় বহুতখিনি সহায়ো কৰে আৰু বহুতখিনি মানে ইনফৰমেশ্যন দিয়ে যাতে কেনেকৈ আগবাঢ়ি যাব পাৰোঁ বা কেনেকুৱা ধৰণৰ মানে পৰিৱেশ হয় তেনেকুৱা জেগাত ৰোহিত ছাৰৰ পৰা বহুতখিনি অভিজ্ঞতা পাইছোঁ সেইকাৰণে ভাল লাগিছে লগ পাম কেতিয়াবা ধন্যবাদ ভাল লাগিল দিয়া প্ৰাক্তনসকল আহি আছে মই জাষ্ট এটা সৰু সৰু বাইট ল'বলৈ বিচাৰিছোঁ ছাৰ নমস্কাৰ আপুনি ইয়াতে পঢ়া মই ইয়াতে পঢ়া কোন চনত আছিল 1987ত মই পাছ কৰিছিলোঁ এই স্কুলত 1987 আৰু এতিয়া মই বৰ্তমান মই আছাম যোৰহাট ইঞ্জিনিয়াৰিং কলেজৰ মই ইঞ্জিনিয়াৰিং কমপ্লিট কৰিলোঁ
তাৰপিছত মই ৰেলৱেত গ্ৰুপ এ ছাৰ্ভিচ 2007 পৰা কৰি আছোঁ বৰ্তমান DIG ৰেংকত মই কাম কৰি আছোঁ আৰু কেনেকুৱা আজি আহি পেলাই কি মনত পৰিছে একদম সেই সময়ৰ কথা কনষ্ট্ৰাকশ্যনটো বৰ্তমান এইটো আমাৰ টাইমতে আছিলে ওপৰৰ কিছু কাম ৰিন'ভেশ্যন হ'ল আৰু কিছু ফ্ৰণ্টৰ ছাইডত কিছু কাম ডেভেলপমেণ্ট হ'ল আৰু স্কুল বাউণ্ডেৰীটো বেক চাইডে যি গ্ৰাউণ্ড আছে বাউণ্ডেৰী ৱাল নাছিলে এইখিনি ডেভেলপমেণ্ট হ'ল কিছু কাম বহুত আগতকৈ চেঞ্জিং হ'ল টাইমৰ লগত আপোনাৰ লগত একেলগে পঢ়া কোনোবা আছে আপোনালোক দুজন একেলগে এক বছৰ মোতকৈ তেওঁ যিনিও আছিলে বৰ্তমান আপুনি 19 কিমানত হ'ব তেতিয়া 88 সেইবছৰ মোৰ জন্ম কি মনত পৰিছে আজি আহি পেলাই আৰু বৰ্তমান আপুনি কিহত ব্যস্ত হয় মই কুশ দেউৰী মই ডেপুটি ছুপাৰিণ্টেণ্ডেণ্ট পুলিচ CM চিকিউৰিটি আছাম আপোনাৰ পাৰ্মিশ্যন লৈ মই দুটামান কথা ক'ম খালি বাকীখিনিতো কৈ গৈছে স্কুল কনষ্ট্ৰাকশ্যন কেনেকুৱা আছে কি হৈছে পৰিৱেশৰ ওপৰত কৈছে তথাপি মই ল'ৰা ছোৱালীক মোৰ যিখিনি ভাই বন্ধুৰ জ্ঞাতাৰ্থে দুটামান কথা ক'ম মাত্ৰ দুটামান কথা ক'ম সময় কম তাক সপোন নকয় যাক শুই শুই দেখা যায় তাক সপোন নকয় যিটো শুই শুই দেখা যায় তাক সপোন কয় যি শুব নিদিয়ে যাৰ পিছে পিছে আমি দৌৰি থাকোঁ কোনোবাই ক'ব নেকি বাৰু কোনে কৈছিলে এই বাক্যশাৰী কোনে কৈছিলে কোনোবাই ক'ব নেকি বাৰু কোনোবাই ক'ব নেকি এই বাক্যশাৰী কোন মহাপুৰুষে কৈছিলে APJ আব্দুল কালামে কৈছিলে গতিকে মই এটাই অনুৰোধ কৰিম যে আপুনি শুই শুই যিটো দেখিছে সেইটো সপোন মানে আপোনাৰ জীৱনৰ সপোন নহয় আপোনাক যিটো চিন্তাই যিটো কামে আপোনাক শুব নিদিয়ে তাৰ পিছে পিছে দৌৰক পঢ়াই পঢ়ে ৰুৱে পাণ এই তিনিয়ে নিচিন্তে আন গতিকে পঢ়াই আৰু পঢ়ো মানে শিক্ষক আৰু ছাত্ৰ আৰু পাণ ৰোৱা মানুহজন সিহঁতে বেলেগ চিন্তা নকৰে গতিকে আলোচনা বৰ ভাল হৈছে কিন্তু মোৰ দুটামান অনুৰোধ এনেকৈয়ে থাকিব বন্ধুসকলৰ ওচৰত যিসকল আজি আমাৰ নেক্সট জেনেৰেশ্যন তেওঁলোকক এইটোৱে ক'ম আমি বহুত দাদাহঁতো আহিছে বহুত দূৰৰ পৰা আহিছে বিশ্বনাথ চাৰিআলিৰ পৰা আহিছে তেওঁ গুৱাহাটী ময়ো গুৱাহাটীৰ পৰা আহিছোঁ বহুত কাম এৰি থৈ আহিছোঁ গতিকে দুটামান কথা কৈ যাম বুলি আহিছিলোঁ মোৰ এই দুটা লাইন মই ক'লোঁ মোৰ ফালৰ পৰা খালি এটাই অনুৰোধ কৰিম যে আপোনালোকে সেই তেনেকৈ মানে একাগ্ৰতাৰে আমিও এই অলপ আগত কৈ গৈছে আগৰ বক্তাসকলে যে আমাৰ সময়ত তেনেকুৱা একো সুবিধা নাছিলে মানে একো সুবিধা এটা সামান্য টিউশ্যনৰ কাৰণেও ঘৰৰ পৰা এফৰ্ড কৰিব নোৱাৰে তো তেনে পৰিৱেশত আমি যিখিনি কৰিছোঁ বহুত কৰিছোঁ বুলি ক'ব নোৱাৰোঁ যিখিনি কৰিছোঁ এতিয়া আজিৰ দিনততো সকলোবিলাক এৰেঞ্জ কৰি দিয়ে ঘৰত স্কুলত এৰেঞ্জ কৰি দিয়ে আমাৰ সময়ত এৰেঞ্জ শব্দটোৱে নাছিল গতিকে লগতে ধন্যবাদ জনালোঁ পৰাশৰ ডাঙৰীয়া আমি সদায় নিউজত চাই থাকোঁ আৰু মই পায়ে থাকোঁ কিন্তু মানে চিনাকি নহওঁ কিয়নো মই CM ছাৰৰ লগত থাকোঁ আপোনালোক থাকেই এনিটাইম কিন্তু মানে দুইজনৰ কাম বেলেগ বেলেগ গতিকে চিনাকি নহওঁ কিন্তু আপোনাক বহুত ক্ল'জলি পাইছোঁ কিন্তু তথাপিও মনত ৰাখিব কুশ দেউৰী ভাল লাগিলে লগ আৰু মোৰ ভাল লাগিছে ডাঙৰীয়াই APJ আব্দুল কালামৰ কথা কৈছে মই এটা সময়ত তেওঁ ইণ্টাৰভিউ এটা ল'বলৈ সৌভাগ্য হৈছিলে মোৰ আৰু সেই দিনটোৰ কথা আজিও মোৰ মনত পৰে সৰু ইণ্টাৰভিউ বাট তেওঁ হাতখন চুবলৈ পাৰিছিলোঁ ডাঙৰ ডাঙৰ মানুহৰ কথা সেয়া বাইদেউ নমস্কাৰ নমস্কাৰ মোৰ নাম দীপ্তি হাজৰিকা মই প্ৰয়াত তৰুণ চন্দ্ৰ হাজৰিকা দুহিতা মই এইখন বিদ্যালয়ৰ ছাত্ৰী আছিলোঁ আমি 1984 চনত মই মেট্ৰিক পাছ কৰি ওলাই গৈছিলোঁ ইয়াৰ পৰা বৰ্তমান মই ৰহাৰ বাসিন্দা ভাল লাগিছে আজি নিশ্চয় ভাল লাগিছে লগৰ কাবাক পাইছে কুমন মেধি মোৰ একেবাৰে ক্লাছমেট আছিলে ভাল লাগে এনেকুৱা পৰিৱেশত আহি পেলাই কোনটো বেটছত আছিলে আপোনালোক আমাৰ লগত দীপ্তি অলপ আছিলে 10ত পাইছিলোঁ ভাল লাগিছে সকলোকে ইয়াত পাই মোৰ বিশেষকৈ দুগৰাকী শিক্ষক মোক পঢ়োৱা এই গম্ভীৰ শইকীয়া ছাৰ আৰু এই মনিন্দ্ৰ দাস ছাৰ আমাক ইয়াত পঢ়াইছিলে আৰু আমাৰ ছিনিয়ৰ সকলোকো পাইছোঁ যোগেশ্বৰ বৰদলৈ তেতিয়া ৰিটায়াৰ হৈছে তেতিয়া আমাৰ পঢ়ি থাকোঁতে তেখেত নৱমমান শ্ৰেণীত আছিল মই 5ত থাকোঁতে মোৰ দাদাও ইয়াত পঢ়ি গৈছে আমাৰ পৰিয়ালৰ ইয়াতে পঢ়িছে মোৰ 3টা ল'ৰা ছোৱালী ইয়াতে পঢ়ি লৈ গৈছে ঘৰনে স্কুল আচলতে ঘৰৰ স্কুল ভাল লাগিলে নমস্কাৰ নমস্কাৰ মোৰ নাম নৰেন চন্দ্ৰ শইকীয়া
মই 1968 চনত এইখন স্কুলৰ পৰা ওলাইছোঁ আমাৰ ইয়াৰ ভক্তি মই মুৰুলী দেহিৰাম এই আমি সতীৰ্থ আছিলোঁ তাৰপিছত 1973 চনত মই গ্ৰেজুৱেশ্যন লৈ 1973 চনৰ 1 ছেপ্টেম্বৰত মই ইয়াত ক্লাৰ্ক হিচাপে জইন কৰিছিলোঁ আৰু 1975 চনৰ 31 ডিচেম্বৰত মই ইয়াৰ পৰা ৰিজাইন দি চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়াৰ তাত মই চাকৰি পালোঁ পাই পেলাই ইয়াৰ পৰা গ'লোগৈ আৰু 1912 চনত মই ৰিটায়াৰ কৰিলোঁ কৰি এতিয়া মই নগাঁৱৰ বাসিন্দা আজি আহি পেলাই কিবা মনত পৰিছে আহি পেলাইতো মোৰতো বহুত বেলেগ মন পৰিছে মইতো এই স্কুলখন বহুত উন্নতি হৈছে কিন্তু এই ফিল্ডখনৰ অৱস্থাটো দেখিবলৈ বেয়া লগা হৈ আছে কাৰণ আমি যি সময়ত আছিলোঁ সেই সময়ত আহোঁতে আমি প্ৰথম ইয়াত আমাৰ হেড ছাৰ আছিল তৰুণ চন্দ্ৰ হাজৰিকাদেৱ তেখেতে ইয়াতে ঘেঁহুৰ খেতি কৰিছিলে এবাৰ আৰু ঘেঁহুৰ খেতি কৰি পেলাই স্কুলৰ এইখিনি জেগাত এটা মেচিন বহে চৰকাৰ অসম চৰকাৰে এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টে এটা মেচিন দিছিল আমি ঘেঁহু মাৰিবৰ কাৰণে সেয়া আছিল আৰু এই স্কুলৰ এই অলপ আগত এটা পুখুৰী আছিল স্কুলত সেই পুখুৰীটোত যথেষ্ট মাছ আছিল এবাৰ কিবা সৰস্বতী পূজাত কিবা ধৰি লৈ পেলাই এই খোৱা প্ৰডাক্টটো বাই প্ৰডাক্টটো ঢালি দিয়াৰ কাৰণে গোটেই মাছখিনি মৰি গৈছিল সেইবিলাক কথা মোৰ মাজে মাজে মনত পৰি থাকে আৰু আমাক পঢ়াইছিলে ৰূপৰাম দাস ছাৰ তাৰপিছত কমল চন্দ্ৰ কাকতি ছাৰ চন্দ্ৰকান্ত বৰা ছাৰ আৰু আনন্দৰাম হাজৰিকা ছাৰ তাৰপিছত ইন্দ্ৰমোহন ডেকা ছাৰ এই তেখেতসকলে আমাক পঢ়াইছিলে অভয় বৰুৱা ছাৰো আছিল এইসকলে আমাক পঢ়াইছিলে এইসকলে আমাক যথেষ্ট তেখেতসকল আমাৰ শিক্ষকতকৈ আমাৰ গাইড আছিলে সেই সময়ত আমাক যি ধৰণে কৰিছিল আমি সেই ধৰণে কৰি পেলাই অন্ততঃ আমি এতিয়া আপোনাৰ নিজৰ জীৱনটো এতিয়া আমি এইটো অৱস্থালৈ আনিব পাৰিলোঁ নমস্কাৰ নমস্কাৰ মোৰ নাম ভক্তিপ্ৰসাদ মই আগতেই কৈছোঁ অধ্যয়ন নকৰিলে একো কামতে নাই ইয়াত আপোনাৰ কি মনত পৰিছে আজিৰ দিনটোত সেইটো কওক মই স্কুলখনৰ কথা স্কুলখনত পৰিৱেশটো আজি থকা সময় পঢ়ি থকা খুব আনন্দ আছিলে আমি যিবিলাক আমাৰ অসুবিধা হৈছিলে পঢ়িবলৈ তেনেকৈ গাইডেঞ্চটো নাপাইছিলোঁ তথাপি শিক্ষকসকলৰ যথেষ্ট পৰিশ্ৰম কৰিবলৈ আমাক দিছিলে এটা শিক্ষা আৰু স্কুল ছুটিৰ পিছতো আমাক পঢ়ুৱাইছিলে যিটো আমি নাজানিছিলোঁ ক্লাছত যেতিয়া আমাৰ কিবা ভুল হয় আকৌ 3টা বজাৰ পিছত ৰাখি দি আমাক পঢ়াই দি এইটো এটা ভাল উদাহৰণ আছিলে গতিকে সেইটোৱে আমাক বহুত কাম কৰিছিলে গতিকে সেইটো কাৰণে আমি এতিয়া ভাল লাগিছে ল'ৰা ছোৱালীৰ সংখ্যা বাঢ়িছে কিন্তু ডিচিপ্লিনটো মই কম দেখিছোঁ সেইটো শিক্ষকসকলে যদি অকণ গুৰুত্ব দিয়ে হ'ব ধন্যবাদ এয়া আছিল ফুলগুৰি উচ্চ মাধ্যমিক বিদ্যালয় আৰু আজি আহি ভাল লাগিলে ছাত্ৰ ছাত্ৰীসকলক বেছি ভাল লাগিলে কথা আজি একেবাৰে নাপাতিলে মোৰ লগতে আৰু প্ৰাক্তনসকল আহিছিলে তেওঁলোকৰ লগতো কথা পাতি ভাল লাগিলে আশা কৰিছোঁ এই বিদ্যালয়খনে এই অঞ্চললৈ আৰু ভাল ভাল কাম কৰি যাওক আগবঢ়াই যাওক দাতাৰ পৰিয়াল যেহেতু এইখন মঞ্চ আজি আগবঢ়াই দিয়া হ'ল পুত্ৰ হিচাপে কি ক'বা তুমি ইয়াতে পঢ়া হয় মই প্ৰাক্তন ছাত্ৰ হয় আৰু পুত্ৰ হিচাপে ক'বলৈ এষাৰে কথা আছে মোৰ দেউতাই মোক পঢ়াইছিলে মোৰ মায়েও মোক পঢ়াইছিলে মই দেউতাক কিন্তু ইয়াত দেউতা বুলি মাতিছিলোঁ আৰু মাক মা বুলি মাতিছিলোঁ আৰু দ্বিতীয় কথাটো হৈছে যে ইয়াত বহুতে কৈ আছে মোৰ অকণমান এটা কথা ক'ম মোৰ আজি মনত পৰিছে দণ্ডমোহন শইকীয়া ছাৰলৈ বেলেগ একো নকওঁ মই এটা বস্তু দেখুৱাই দিব বিচাৰিছোঁ যদি দেখুৱাই এইটো হৈছে মোৰ এটা হাতৰ দাগ বেটৰ আজিও আছে পিটন দিয়া নাই খুব পিটিছে তাতকৈ ডাঙৰ কথা হৈছে মই মাৰ পৰা পিটন খাইছোঁ ইয়াত বহুত পিটিছে স্কুলত কিন্তু ভাল লাগে যে আজি মই বৰ্তমান ডক্টৰ মই BDS ডেণ্টেল কমপ্লিট কৰিলোঁ হয় মই ডক্টৰ কৰি আছোঁ আৰু বৰ্তমান চলি আছে এনেদৰে জীৱনটো খুব ভাল শুভেচ্ছা থাকিলে বাইদেউ কি ক'ম এইটো সময়ত ক'বলৈ বিশেষ একোৱেই নাই তথাপিও অৱশ্যে ছাত্ৰ ছাত্ৰীসকলৰ মাজৰ পৰা জানিবলৈ বিচাৰিলে ছাত্ৰ ছাত্ৰীসকলে মোক ভাল নাপায় কাৰণ মই অলপ জোখতকৈ হয়তো বেছি কঠোৱা আপুনি অথনি সুধি আছিলে মৰমীয়াল নে ষ্ট্ৰিক্ট কিন্তু ল'ৰা ছোৱালীৰ ওচৰত মই অলপ জোখতকৈ বেছি কঠোৱা কিন্তু ছাৰক বেছি ভাল পাইছিলে ছাৰ বেছি মৰমীয়াল আছিলে কিন্তু মই ইমান নহয় যি নহওক তথাপিও যিমানখিনি পাৰিছোঁ শ্ৰমদান কৰিছোঁ বিদ্যালয়খন যিমানখিনি পাৰোঁ আগুৱাই নিবলৈ চেষ্টা কৰিছোঁ আৰু আপুনি আজি আহি আমাৰ মাজত থাকি যি ধৰণে আজি আমাৰ অনুষ্ঠানটো সাফল্যমণ্ডিত কৰিছে তাৰ বাবে আপোনালৈ অশেষ ধন্যবাদ থাকিল আপোনাৰ ছোৱালী ইয়াতে পঢ়া তুমি মই ইয়াত পঢ়া নহয় মই বাহিৰত পঢ়া আছিলোঁ হয় আজি কেনেকুৱা লাগিছে ইয়াত আহি আজি খুবেই ভাল লাগিছে দেউতাৰ সোঁৱৰণত মায়ে যিটো ষ্টেজৰ মানে নিৰ্মাণ কৰি দিছে সঁচাকৈ ভাল লাগিছে ধন্যবাদ সকলোলৈকে শুভেচ্ছা জনাই বিদায় লৈছোঁ ধন্যবাদ থেংক ইউ